Hello everyone, welcome to my YouTube channel Affairs Hub. নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ YouTube channel Affairs Hubলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ B.Ed SET এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা কেইটামান কুৱেশ্যন, যেহেতু এইটো এটা সিৰিজ হিচাপে মই আৰম্ভ কৰিছোঁ। আগৰ যিটো ভিডিঅ' আছিলে তাত মই 8টা কুৱেশ্যন ইতিমধ্যে দিছোঁ আৰু এইটো ভিডিঅ'টো মই আৰু 8টা কুৱেশ্যন আৰু লগতে তাৰ লগত কিছুমান এক্সপ্লেনেশ্যন দিবলৈ যত্ন কৰিছোঁ। এতিয়া পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ যিটো প্ৰথম প্ৰশ্ন সেইটো হৈছে হু ইজ কল্ড দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়। ইয়াত অপশ্যনসমূহ আছে ভাৰ্গিছ কুৰিয়েন, M.S. স্বামীনাথন, বি চি ধ্যানচান্দ আৰু ডি বিক্ৰম সাৰাভাই। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি M.S. স্বামীনাথন। নেক্সট শ্লাইডত মই M.S. স্বামীনাথনৰ বিষয়ে অলপ ক'বলৈ যত্ন কৰিছোঁ। তেওঁৰ বিষয়ে প্ৰশ্নটো মেইনলি আহিছিলে কাৰণ 2024 বৰ্ষত M.S. স্বামীনাথনক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে আৰু অভাৰঅল যিটো গ্ৰীণ ৰিভলিউশ্যন বা সেউজ বিপ্লৱ, এই সেউজ বিপ্লৱৰ পিতৃ বুলি আচলতে কোৱা হয় নৰমান বৰলাগক। নৰমান বৰলাগে তেওঁৰ ৰিচাৰ্চৰ জৰিয়তে কিছুমান হাই ইয়েল্ডিং ভেৰাইটিজ চিড আৱিষ্কাৰ কৰিছিল আৰু সেইসমূহৰ জৰিয়তে কৃষি ক্ষেত্ৰত বিপ্লৱ আনিবলৈ সক্ষম হৈছিল। আৰু M.S. স্বামীনাথনে বহুতো এৱাৰ্ডছ এণ্ড একলেটছ পাইছে। সেই এৱাৰ্ডছবিলাক ইয়াতে মই দিবলৈ যত্ন কৰিছোঁ। তেওঁ 1967 চনত পদ্মশ্ৰী পাইছিলে, ৰমান মেগছেছে এৱাৰ্ড পাইছিলে 1971ত, পদ্মভূষণ লাভ কৰিছিলে 1972, ৱৰ্ল্ড ফুড প্ৰাইজ লাভ কৰিছিলে 1987ত, পদ্ম বিভূষণ লাভ কৰিছিলে 1989ত আৰু 2024ত ভাৰত ৰত্ন লাভ কৰিছিলে। ইয়াৰে নেক্সট যিটো শ্লাইড তাত মই বাকীকেইটা অপশ্যনৰ বিষয়ে ক'বলৈ যত্ন কৰিছোঁ। ভাৰ্গিছ কুৰিয়েন আছিলে ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন, অৰ্থাৎ শ্বেত বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। অৰ্থাৎ গাখীৰ উৎপাদনৰ জৰিয়তে বা গাখীৰৰ লগত জড়িত বাকী সামগ্ৰীসমূহ উৎপাদনৰ জৰিয়তে ভাৰতবৰ্ষত যিটো বিপ্লৱ অনা হৈছিলে সেইটোৱে হৈছে শ্বেত বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ পিতৃ হৈছে ভাৰ্গিছ কুৰিয়েন। ধ্যানচান্দ তেখেত হৈছে ওৱান অফ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ্ছ অফ দ্য ৱৰ্ল্ড, অৰ্থাৎ পৃথিৱীৰ এজন অন্যতম হকীৰ বিশিষ্ট খেলুৱৈ। তেওঁক কি বুলি কোৱা হয়, হকীৰ যাদুকৰ বুলি কোৱা হয়, উইজাৰ্ড অফ হকী। তেখেতে ভাৰতবৰ্ষক হকীৰ ক্ষেত্ৰত অলিম্পিকত গ'ল্ড মেডেল পোৱাত সহায় কৰিছিলে 1928, 1932 আৰু 1936। এই তিনিখন অলিম্পিকৰ তেখেত সদস্য আছিলে হকী টীমৰ। আৰু ভাৰতবৰ্ষৰ হকীৰ এটা সোণালী ইতিহাস আছে। ভাৰতবৰ্ষই 8বাৰকৈ হকীত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু ধ্যানচান্দৰ যিটো বাৰ্থডে অৰ্থাৎ 29 আগষ্ট, এইটো নেশ্যনেল স্পৰ্টছ ডে হিচাপে চেলিব্ৰেট কৰা হয়। আৰু ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত যিটো সৰ্বোচ্চ পুৰস্কাৰ খেল ৰত্ন এৱাৰ্ড, সেইটো তেখেতৰ নামত নামকৰণ কৰা হৈছে, অৰ্থাৎ ভাৰত ৰত্ন এৱাৰ্ডটো ধ্যানচান্দৰ নামেৰেই নামকৰণ কৰা হৈছে। ইয়াতে 2024 বৰ্ষত যিসকলে ধ্যানচান্দ এৱাৰ্ডটো পাইছে অৰ্থাৎ খেল ৰত্ন এৱাৰ্ডটো পাইছে তেওঁলোকৰ নাম মই লিখিছোঁ বা উল্লেখ কৰিছোঁ। সেয়া হৈছে চেছ প্লেয়াৰ গুকেশ দম্মাৰাজুৱে পাইছে, হকী প্লেয়াৰ হৰমনপ্ৰীত সিঙে পাইছে, পাৰা এথলেটিক্সত প্ৰবীণ কুমাৰে পাইছে আৰু শ্বুটিঙত মনু ভাকেৰে 2024 বৰ্ষৰ খেল ৰত্ন এৱাৰ্ড পাইছে। এই চাৰিটা খুবেই ইম্পৰ্টেণ্ট, যিহেতু 2024ত হৈ গৈছে গতিকে এইবাৰ আহিব পাৰে। আৰু বিক্ৰম সাৰাভাই তেখেত আছিল ইণ্ডিয়ান ফিজিচিষ্ট এণ্ড এষ্ট্ৰনমাৰ আৰু তেখেতক ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম বুলি কোৱা হয়, অৰ্থাৎ ভাৰতৰ স্পেচ প্ৰগ্ৰেম যিটো আৰু ইছৰোৰ তেখেত প্ৰতিষ্ঠাপক। ইয়াৰ পাছৰ যিটো কুৱেশ্যন সেইটো হৈছে হুইচ ফিমেল প্লেয়াৰ লেড ইণ্ডিয়ান কণ্টিনেণ্ট এট এছিয়ান গেমছ অপেনিং চেৰিমনি ইন 2023। অপশ্যনবিলাক দিয়া আছে এ লাভলীনা বৰগোহাঁই, বি মীৰাবাই চানু, ডি দ্যুতি চান্দ, ডি কনেৰু হাম্পি। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই তেখেতে বক্সিং খেলে। তেখেতক হয়তো চিনি নোপোৱা অসমীয়া মানুহ খুব কমেই ওলাব কাৰণ তেখেত অসমৰ জীয়ৰী হয়। তেখেতৰ লগতে আৰু এগৰাকীও আছিলে যিয়ে 2023ৰ এছিয়ান গেমছৰ অপেনিং চেৰিমনিত ভাৰতৰ ফ্লেগখন লৈ গৈছিলে। তেওঁ হ'ল হৰমনপ্ৰীত কৌৰ, তেওঁ এগৰাকী হকী প্লেয়াৰ। আৰু লাভলীনা বৰগোহাঁই তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে 2020ৰ টকিঅ' অলিম্পিকত আৰু গ'ল্ড মেডেল লাভ কৰিছিলে IBA উইমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত। আৰু লগতে লাভলীনা বৰগোহাঁয়ে খেল ৰত্ন এৱাৰ্ডো পাইছে আৰু লগতে অসম গৌৰৱ বঁটাও পাইছিলে 2021 চনত।
মীৰাবাই চানু তেখেত 2020 চনত যে অলিম্পিক হৈছিলে টকিঅ'ত তাতে ৱেইট লিফটিঙত চিলভাৰ মেডেল পাইছিলে। দ্যুতি চান্দ তেখেত হৈছে ইণ্ডিয়ান স্প্ৰিণ্টাৰ এণ্ড থাৰ্ড ইণ্ডিয়ান স্প্ৰিণ্টাৰ টু কোৱালিফাই ফৰ ছামাৰ অলিম্পিক্স, অৰ্থাৎ ভাৰতবৰ্ষৰ তেখেত তৃতীয়গৰাকী স্প্ৰিণ্টাৰ অৰ্থাৎ দৌৰবিদ যিয়ে ছামাৰ অলিম্পিক্সত স্থান পাইছিলে। তেওঁ 2016 যিখন ৰিঅ' ডি জেনেইৰোত অলিম্পিক হৈছিলে তাতে 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছিল। কনেৰু হাম্পি তেখেত হৈছে চেছ গ্ৰেণ্ড মাষ্টাৰ আৰু তেখেত হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল টু এচিভ দ্য টাইটেল অফ চেছ গ্ৰেণ্ড মাষ্টাৰ, অৰ্থাৎ ভাৰতৰ প্ৰথমগৰাকী মহিলা চেছ প্লেয়াৰ যিয়ে গ্ৰেণ্ড মাষ্টাৰ টাইটেলটো পাবলৈ সক্ষম হৈছিলে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ৱেন ইজ দ্য ৱৰ্ল্ড ব্লাড ডোনাৰ ডে চেলিব্ৰেটেড এভৰি ইয়েৰ, অৰ্থাৎ প্ৰতি বছৰে বিশ্ব ৰক্তদান দিৱস কোনদিনা পালন কৰা হয়। অপশ্যনবোৰ আছে A 14 জুন, B 20 জুন, C 25 জুলাই, D 14 জুলাই। ইয়াতে মই উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। অপশ্যনটো হৈছে A 14 জুন। বাকীকেইটা দিনো মই লিখি দিছোঁ কিহৰ কাৰণে ফেমাছ। 20 জুন ৱৰ্ল্ড ৰেফিউজি ডে, 25 জুলাই ৱৰ্ল্ড এম্ব্ৰায়লজিষ্ট বা IVF ডে, 14 জুলাই ফ্ৰেঞ্চ নেশ্যনেল ডে। তাৰোপৰি জুলাই মাহত কিছুমান ইম্পৰ্টেণ্ট ডেজ আছে, সেইখিনিও মই ইয়াত লিখি দিবলৈ যত্ন কৰিছোঁ। 1 জুলাই নেশ্যনেল ডক্টৰ্ছ ডে, 2 জুলাই নেশ্যনেল পোষ্টেল ৱৰ্কাৰ্ছ ডে, 4 জুলাই USA ইণ্ডিপেণ্ডেন্স ডে, 11 জুলাই ৱৰ্ল্ড পপুলেশ্যন ডে, এইটো খুবেই ইম্পৰ্টেণ্ট। 12 জুলাই মালালা ডে, মালালা ইউছুফজাইৰ নামত পালন কৰা হয়। 15 জুলাই ৱৰ্ল্ড য়থ স্কিল ডে, 17 জুলাই ৱৰ্ল্ড ডে ফৰ ইণ্টাৰনেশ্যনেল জাষ্টিছ, 18 জুলাই ইণ্টাৰনেশ্যনেল নেলছন মাণ্ডেলা ডে, 20 জুলাই ইণ্টাৰনেশ্যনেল চেছ ডে, 22 জুলাই নেশ্যনেল ফ্লেগ ডে, 26 জুলাই কাৰ্গিল বিজয় দিৱস, এইটো খুবেই ইম্পৰ্টেণ্ট। 28 জুলাই ৱৰ্ল্ড নেচাৰ কনজাৰ্ভেশ্যন ডে এণ্ড ৱৰ্ল্ড হেপাটাইটিছ ডে। এইকেইটাৰ ভিতৰত ৱৰ্ল্ড পপুলেশ্যন ডে 11 জুলাই, এইটো খুবেই ইম্পৰ্টেণ্ট। ইণ্টাৰনেশ্যনেল নেলছন মাণ্ডেলা ডে 18 জুলাই, এইটো বহুত ইম্পৰ্টেণ্ট ডে হয়। লগতে ৱৰ্ল্ড নেচাৰ কনজাৰ্ভেশ্যন ডে এণ্ড ৱৰ্ল্ড হেপাটাইটিছ ডে 28 জুলাই, খুবেই ইম্পৰ্টেণ্ট। লগতে কাৰ্গিল বিজয় দিৱস 26 জুলাই। ইয়াৰ পাছৰ যিটো কুৱেশ্যন সেইটো হৈছে দ্য ৱৰ্ডছ সত্যমেৱ জয়তে ইনস্ক্ৰাইবড বিল' দ্য বেছ প্লেট অফ দ্য এম্ব্লেম অফ ইণ্ডিয়া আৰ টেকেন ফ্ৰম, অৰ্থাৎ ভাৰতৰ যিটো নেশ্যনেল চিম্বল তাৰ তলত লিখা সত্যমেৱ জয়তে এই বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছিলে। অপশ্যনবিলাক আছে A ঋগ্বেদ, B শতপথ ব্ৰাহ্মণ, C মুণ্ডক উপনিষদ, D ৰামায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C মুণ্ডক উপনিষদ। আৰু এই যিটো সত্যমেৱ জয়তে তাৰ মিনিংটো হৈছে ট্ৰুথ এলন ট্ৰিম্পছ, অৰ্থাৎ সত্যহে কেৱল বিজয়ী হয়। আৰু এই যিটো ম'টো, এইটো নেশ্যনেল ম'টো অফ ইণ্ডিয়া, এইটো লোৱা হৈছিলে জানুৱাৰী 26, 1950। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেংচুৱেৰী অফ আছাম ইজ ন'ন ফৰ গল্ডেন লেংগুৰ, অৰ্থাৎ সোণালী বান্দৰৰ কাৰণে বিখ্যাত অভয়াৰণ্য কোনখন। অপশ্যনবোৰ হৈছে A গিবন, B চক্ৰশিলা, C লাওখোৱা, D পানীদিহিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B চক্ৰশিলা। এই চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰীখন আছে ধুবুৰী ডিষ্ট্ৰিক্টত। ইয়াৰ পাছত গিবন হৈছে হলক গিবন বান্দৰৰ কাৰণে ফেমাছ, এইখন আছে যোৰহাটত। লাওখোৱা এইখন গড় আৰু ৱাইল্ড বাফেল্লোৰ কাৰণে ফেমাছ, অৰ্থাৎ বনৰীয়া ম'হ। ইয়াৰ লোকেশ্যন হৈছে নগাঁও। পানীদিহিং হৈছে এখন পক্ষী অভয়াৰণ্য আৰু ইয়াৰ লোকেশ্যন হৈছে শিৱসাগৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য প্ৰচেছ অফ কনভাৰ্টিং ফুড ইনটু এনাৰ্জি ফৰ দ্য বডি ইজ কল্ড, অৰ্থাৎ আমাৰ শৰীৰৰ আমি যি খাদ্য খাওঁ সেই খাদ্যবিলাক শক্তিলৈ ৰূপান্তৰ কৰা প্ৰচেছটো কি। অপশ্যনবিলাক হৈছে A ৰেছপিৰেশ্যন, B মেটাবলিজম, C ফটোচিনথেচিছ, D ডাইজেশ্যন। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B মেটাবলিজম। তো মেটাবলিজম মানে কি আমি গম পালোঁ, অৰ্থাৎ খাদ্যবিলাকক শক্তিলৈ ৰূপান্তৰ কৰাৰ যিটো প্ৰক্ৰিয়া। ৰেছপিৰেশ্যন হৈছে ব্ৰিডিং, অৰ্থাৎ আমি উশাহ নিশাহ লোৱাৰ যি প্ৰক্ৰিয়া। ফটোচিনথেচিছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যি প্ৰক্ৰিয়া সেইটোৱে হৈছে ফটোচিনথেচিছ বা সালোক সংশ্লেষণ বুলি অসমীয়াত কয়। আৰু ডাইজেশ্যন মানে হৈছে কনভাৰ্টিং ফুড ইনটু এবজৰ্বেবল ফৰ্মছ, অৰ্থাৎ আমাৰ শৰীৰে এবজৰ্ব কৰিব পৰা ফৰ্মছবিলাকলৈ খাদ্যক কনভাৰ্ট কৰা প্ৰক্ৰিয়াটোৱে হৈছে ডাইজেশ্যন। এই এবজৰ্বেবল ফৰ্মছবিলাক হৈছে এমিনো এচিড, গ্লুক'জ এটচেট্ৰা, সেইবিলাকে হৈছে এবজৰ্বেবল ফৰ্মছ। নেক্সট কুৱেশ্যনটো হৈছে নাট্যশাস্ত্ৰ দ্য মেইন চ'ৰ্চ অফ ইণ্ডিয়াছ ক্লাছিকেল ডেন্সেছ ৱাজ ৰিটেন বাই, অৰ্থাৎ ভাৰতৰ ক্লাছিকেল ডেন্সবিলাকৰ মেইন যিটো চ'ৰ্চ সেইটো হৈছে নাট্যশাস্ত্ৰ। আৰু এইখন কোনে লিখিছিল। অপশ্যনবিলাক হৈছে A ভাৰতমুনি, B নাৰমুনি, C অভিনৱ গুপ্ত, D তন্দুমুনি।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত মুনি। আৰু অভিনৱ গুপ্ত তেখেতে লিখিছিলে তন্ত্ৰলোক অন ফিলচফিকেল এণ্ড প্ৰেক্টিকেল এছপেক্ট অফ কাশ্মীৰ শৈভিজিম। তন্ত্ৰলোক নামৰ গ্ৰন্থখন লিখিছিলে অভিনৱ গুপ্তই, য'ত কাশ্মীৰ শৈভিজিমৰ ফিলচফিকেল অৰ্থাৎ দাৰ্শনিক আৰু প্ৰেক্টিকেল ব্যৱহাৰিক দিশসমূহৰ বিষয়ে লিখা আছে। আৰু লগতে অভিনৱ ভাৰতী এইখনো অভিনৱ গুপ্তই লিখিছিলে, সেইখন নাট্যশাস্ত্ৰৰ ওপৰত অভিনৱ গুপ্তৰ কমেণ্টাৰী হয়, অৰ্থাৎ অভিনৱ গুপ্তই নাট্যশাস্ত্ৰৰ ওপৰত নিজৰ ভাৱখিনি য'ত আগবঢ়াইছে। তন্দুমুনি অলছ' ন'ন এজ নন্দিকেশ্বৰ, তন্দুমুনিক নন্দিকেশ্বৰ বুলিও কোৱা হয়। আৰু বিশ্বাস কৰা হয় যে তেখেত লৰ্ড শিৱৰ এজন সহযোগী আছিলে বা এটেণ্ডেণ্ট আছিলে। আৰু লৰ্ড শিৱই তেখেতক দায়িত্ব দিছিলে যে নটৰা শিৱৰ যিটো তাণ্ডৱ নৃত্য, সেই তাণ্ডৱ নৃত্যটো যাতে ভৰতমুনি শিকায়। গতিকে তন্দুমুনিৰ লগত জড়িত বিষয়টো হৈছে তাণ্ডৱ নৃত্য। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে VVPAT stands for, অৰ্থাৎ VVPAT মানে কি? ইয়াৰ অপশ্যনবিলাক হৈছে এ ভোটাৰ ভেৰিফাইং পেপাৰ অডিট ট্ৰেইল, বি ভোটাৰ ভেৰিফাইং পেপাৰ অট'মেটিক ট্ৰেইল, চি ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইল, ডি ভোটাৰ ভোটিং পেপাৰ অডিট ট্ৰেইল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইল। এইটোৱে হৈছে VVPAT, এইটো যিটো ইলেক্ট্ৰনিক ভোটিং মেচিন EVM তাৰ লগত কানেক্ট হৈ থাকে আৰু এজন মানুহে ভোট দিয়াৰ পিছত ভোটটো ভেৰিফাই কৰিব পাৰে, অৰ্থাৎ তেওঁ যাক ভোট দিছে সেইটো তাতে গম পোৱা যায় শুদ্ধ ভোটটো গৈছে নে নাই। চ' এইখিনিয়ে আছিল আজি মই লৈ অহা প্ৰশ্ন। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ভাল পালে শ্বেয়াৰো কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। এইখিনিয়ে আছিল আজিলৈ। থেংক ইউ।